নমস্কাৰ মই ৰাজীৱ সময় পুনৰবাৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে জনাইছোঁ মহালয়াৰ বহুত শুভেচ্ছা। এই ৰাতিপুৱাৰ সময় প্ৰায় 3:10 মান হৈছে আৰু এনেকৈ টিপ টিপকৈ বৰষুণ দি আছে। ভাবিছে ইমান ৰাতিপুৱাই মই সাজু হৈছোঁ নে মহালয়াৰ পৰিৱেশ দেখুৱাবলৈ? কথাটো ঠিক তেনেকুৱা নহয়। মই গৈছিলোঁ গুৱাহাটীলৈ, আহি পাইছোঁ এই সময়ছোৱাত আৰু দাদাহঁতে মোক ল'বলৈ আহি আছে। দাদাহঁতে বুলি এইকাৰণে কৈছোঁ কাৰণ আজি মহালয়াৰ যিহেতু পৰিৱেশ, এতিয়া আহিব বহু লোক খোজ কাঢ়িবলৈ আৰু খোজ কঢ়াৰ বহুত নিয়ম আছে, বহুত লোকবিশ্বাস আছে। কয় যে এই সময়ছোৱাত সূৰ্যৰ উদয় হোৱাৰ পূৰ্বে দেৱীৰ আগমন ঘটে বা দেৱীক তেওঁলোকে স্মৰণ কৰে বা আহিবলৈ অনুৰোধ জনায়। লোকবিশ্বাস মতে মোৰ কওঁতে ভুল হ'ব পাৰে আৰু ইমান বিশেষ নাজানো। যিসকলে জানে সুন্দৰকৈ কমেণ্টত লিখি দিব, যিহেতু জানিবলৈ মই বৰ ইচ্ছুক আৰু নজনা কথাটো নাজানো বুলিবলৈ মোৰ অকণো কুণ্ঠাবোধ নকৰোঁ। তো এতিয়া আমাৰ কোন আহে মোক বোলে নিবলৈ সদল বলে আহি আছে আৰু বহু লোক আহে। আচলতে মই যদি টাউনত থাকিলোঁ হয় পৰিৱেশটো দেখুৱাব পাৰিলোঁ হয়। যিহেতু মই টাউনত নাই, মই আছোঁ আমাৰ নাহৰজান তিনিআলিত, য'ৰ পৰা আমাৰ ঘৰলৈ যাবলৈ বিশেষ সুবিধা। মই দেখুৱাই দিছোঁ আমাৰ যিভাগ পূজা মন্দিৰ, আমাৰ নাহৰজান তিনিআলি যথেষ্ট পুৰণা এভাগ। এয়া হৈছে আমাৰ পূব বোকাখাট সাৰ্বজনীন পূজা মন্দিৰ, য'ত পূজাৰ বাবে দেখিছে আয়োজন চলি আছে আৰু সুন্দৰকৈ ইয়াত পূজা আয়োজন কৰা হয়। দুৰ্গা পূজাকে প্ৰমুখ কৰি প্ৰত্যেকটো পূজা আয়োজন কৰা হয় আৰু নাহৰজান তিনিআলিসকলে যদি কোনোবাই চাই একদম গৌৰৱেৰে শ্বেয়াৰ কৰি দিব। আৰু এই লাইটটোৰ ভৰসাতে মই ৰখি আছোঁ। বৰ্তমান দেখিছে বহুত বৰষুণ দি আছে আৰু আপোনালোকক দেখুৱাবলৈ মই বাহিৰলৈ আহিছিলোঁ, নহ'লে মই এইখন শৰ্মা ষ্ট'ৰৰ ভিতৰত থাকিম। এইফালে দুটামান লাইট জ্বলিছে, দেখিছে? মানুহ আহি আছে। কোন আহি আছে দেখাবলৈ যত্ন কৰি আছোঁ, ৰ'ব। এয়া আমাৰ ককাইদেউ আহি গ'ল মোক নিবলৈ আৰু মই যাবলৈ ওলাইছোঁ। তথাপিও যি পাৰোঁ সকলো দেখুৱাই আছোঁ। মই কৈ আছিলোঁ অলপ আগত পূব বোকাখাট সাৰ্বজনীন পূজা সমিতিৰ কথা। এয়া আহি পাই গ'লহি সম্পাদক হয় নাই? তো চিপচিপীয়া বৰষুণ, মাৰ আগমন হা, সকলোকে মহালয়াৰ শুভেচ্ছা দি দিয়ক। ধন্যবাদ। এয়া আমাৰ কাণো খোৱা মৰমৰ। যাবলৈ মোৰ দাদা আহি গ'ল, গাড়ী লৈ যাব লাগিব। বোলে দেখাই আছোঁ, খুলিবই নেকি এতিয়া? আচ্ছা হ'ব, 3:30 বাজিছে, গেট খুলিব এতিয়া। যিহেতু এতিয়া আগমন হ'ব ভক্তৰ। এই গেট খোল খাই গ'ল। এতিয়া ইয়াতে মাৰ নাম লগাও হ'ব আৰু ভক্তৰ আগমন হৈ থাকিব। এতিয়া আমি নাহৰজান তিনিআলি পূজা সমিতিৰ পৰা ওলাই আহিবলৈ অকণমান টাউনলৈ যাওঁ বুলি দাদাক অনুৰোধ কৰিলোঁ। টাউনত কি পৰিৱেশ পৰিস্থিতি সকলো নিজেও চাম, আপোনালোককো দেখুৱাবলৈ যত্ন কৰিম। টাউনত যিহেতু আমাৰ বাৰোৱাৰী পূজা সমিতিৰ দ্বাৰা সুন্দৰকৈ পূজা আয়োজন কৰা হয়, তালৈও অগণন ভক্তৰ কিন্তু আগমন হয়। দেখিছে নহয়, ৰাস্তাত সকলো ভক্তই ছাতি লৈ হ'লেও এই সময়ছোৱাত ওলাই আহিছে। তেওঁলোকৰ আস্থা ভক্তিৰ প্ৰতি আমিও কিন্তু শ্ৰদ্ধা ভক্তি জনাইছোঁ। আৰু বহু ভক্তই কি হয়, ইয়াতে বাৰোৱাৰী যি পূজা মণ্ডপ আছে তাতে তেওঁলোকে চাকি বন্তি জ্বলায়। ইয়াত দেখিছে চাকি বন্তি সকলোৱে জ্বলাইছে আৰু আমিও দূৰৰ পৰাই সেৱা কৰিছোঁ। যিহেতু মই গুৱাহাটীৰ পৰা আহি পাইছোঁ, এই পৰিৱেশখিনি নিজেও দেখি ভাল লাগিলে, আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। বাকী এয়া মই গৈ আছোঁ ৰাজহুৱা খেলপথাৰৰ দিশত, যি বহুত ভক্ত এতিয়া বাৰোৱাৰী পূজা মন্দিৰৰ দিশে গৈছে আৰু বহুত এতিয়া উভতি আহিছে। সময় হ'ল এতিয়া ঘৰলৈ উভতি অহাৰ। অৱশেষত ঘৰ পালোহি আৰু মহালয়াৰ পৰিৱেশ দেখালোঁ। আমাৰ চাগে ওচৰৰ মানুহ কোনো এতিয়া উঠা নাই, সকলো শুই আছে। দেখিছে নহয়, সকলো শুই আছে। আজি বৰষুণ অকণমান দি আছে কাৰণে মানুহৰ সমাগমটো কম, তথাপিও সকলো যিমান পাৰে ওলাই আহিছে। বাকী আপোনালোক সকলোলৈ মহালয়াৰ শুভেচ্ছা জনাইছোঁ। যোনে মহালয়ালৈ যায় এনেকৈ স্মৃতিবিলাক ৰোমন্থন কৰিব বিচাৰে, তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে। বাকী ভিডিঅ' কোৱালিটিত আপোনালোকে বেয়া নাপাব, যিহেতু মোৰ ইটো ফোন অফ হৈ গ'ল আহোঁতে আৰু এই ফোনটোত কৰিছোঁ। সেইকাৰণে কোৱালিটিক লৈ পেলাই কোনো আপোনালোকে আৰু দুখ চুখ নকৰিব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ফেচবুকত চালে ফ'ল' কৰি দিব দেই। ফ'ল'। থেংক ইউ, বাই বাই।